কিছু সময় পূৰ্বে আমি যেহেতু ৰাজস্থানৰ দল আহি আজি উপস্থিত হৈছে এই গুৱাহাটীত আৰু সেই দৃশ্যাংশ আমি এনকেটিভি দৰ্শকসকলক দেখাইছিলোঁ। বৰঝাৰ বিমানবন্দৰৰ পৰা আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখাইছিলোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰু বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ আমি পৰিৱেশ দেখাম। ইয়াতে যিহেতু বৰ্তমান পঞ্জাৱ দলে তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন অব্যাহত ৰাখিছে। আমি এই দৃশ্যাংশ দেখাম আৰু সমান্তৰালভাৱে বৰ্ষাপাৰা ষ্টেডিয়ামৰ যি পৰিৱেশ সেই পৰিৱেশটো দেখাম। বনজিত আছে, বনজিতে দেখাব এনেদৰে সজাই পৰাই তোলা হৈছে। যিহেতু 15 আৰু 19 তাৰিখে দুখনকৈ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। ৰাজস্থান ৰয়েলছৰ শেষৰ দুখন লীগ পৰ্যায়ৰ যি মেচ আছে এই মেচ দুখন গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু যিহেতু হোম গ্ৰাউণ্ড হিচাপে লৈছে ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ যি এ চি ষ্টেডিয়াম আছে এ চি ষ্টেডিয়ামক হোম গ্ৰাউণ্ড হিচাপে লৈছে, সেয়েতো লীগ পৰ্যায়ৰ অন্তিম দুখন খেল ইয়াত অনুষ্ঠিত হ'ব আৰু তাৰ বাবে এতিয়া সম্পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। আৰু বৰ্তমান সময়ত যদি আমি দেখাবলৈ চেষ্টা কৰোঁ দেখিবলৈ পাব যে ইয়াত যি পঞ্জাৱ কিংছৰ যিটো দল আছে, পঞ্জাৱ কিংছৰ দলে ইতিমধ্যে তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন বৰ্তমান অব্যাহত ৰাখিছে। আমি সেই দৃশ্যাংশ এনকেটিভিৰ দৰ্শকসকলক দেখাইছোঁ। পঞ্জাৱ কিংছৰ দলে আজি 4:45 পৰা 45 বজাত আহি ইয়াত উপস্থিত হৈছে আৰু তাৰপিছতে তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন অব্যাহত ৰাখিছে। আৰু ৰাজস্থানৰ দলটো যিহেতু আজি উপস্থিত হৈছে, এই ৰাজস্থানৰ দলে কাইলৈ পুৱাৰ ভাগত হয়তো বা বিয়লি ভাগত তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন চলাব আৰু তেওঁলোক বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে সোণাপুৰস্থিত হোটেল মেফেয়াৰলৈ তেওঁলোকক লৈ যোৱা হৈছে আৰু তাতে তেওঁলোকে 20 তাৰিখলৈকে তেওঁলোকে তাতে বাহৰ পাতিব আৰু 15 তাৰিখে যিহেতু পঞ্জাৱ কিংছৰ লগত তেওঁলোকৰ প্ৰথমখন মেচ আছে, গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন মেচ পঞ্জাৱ কিংছৰ বিৰুদ্ধে আছে আৰু তাৰ বাবে কাইলৈ তেওঁলোকে প্ৰস্তুতি চলাব। আৰু বৰ্তমান আজিৰ দিনটোত পঞ্জাৱ কিংছৰ যিসকল খেলুৱৈসকলে তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন চলাই আছে আৰু এই যি দুখন খেল এই খেল দুখনক লৈ অসমৰ যিসকল ক্ৰিকেট অনুৰাগীসকলেও কিন্তু যথেষ্ট উৎসুক হৈ আছে, যথেষ্ট আশাৰে বাট চাই আছে, কিয়নো অসমখন তাৰ ৰিয়ান পৰাগ ৰাজস্থানৰ যিটো দল ৰাজস্থান দলত ৰিয়ান পৰাগ আছে। ৰিয়ানৰ প্ৰদৰ্শন এইবাৰ যিহেতু IPL-ত যথেষ্ট ভাল আৰু ৰিয়ানৰ খেল চাবলৈ যথেষ্ট সংখ্যক লোকে আগ্ৰহী হৈ আছে। যথেষ্ট সংখ্যক লোকে ৰিয়ান পৰাগক ঘৰুৱা দৰ্শকৰ সন্মুখত যিহেতু ৰিয়ানে খেলিব, গতিকে ৰিয়ানৰ খেল চাবলৈ যথেষ্ট উৎসুক হৈ আছে যিসকল ক্ৰিকেট অনুৰাগী আছে ক্ৰিকেট অনুৰাগীসকলে। আৰু কাইলৈৰ দিনটোত ৰিয়ানসহ ৰাজস্থানৰ দলটোৱে ইয়াত অনুশীলন চলাব। ইতিমধ্যে ট্ৰেণ্ট বল্ট হওক, আভেশ খান, ইউজি চেহেল, যশস্বী জয়ছোৱালকে আদি কৰি সকলো খেলুৱৈ আচলতে আহি গুৱাহাটীত উপস্থিত হৈছে। কিন্তু জজ বাটলাৰক দেখা নগ'ল। হয়তো জজ বাটলাৰ যিহেতু ৱৰ্ল্ড কাপ টিমত আছে, ৱৰ্ল্ড কাপ টিমত থকাৰ বাবে তেওঁ ৰিটাৰ্ণ হৈছে বুলি ইতিমধ্যে আমালৈ খবৰ আহিছে। গতিকে বাকীসকল প্লেয়াৰ ইতিমধ্যে আহি গুৱাহাটীত উপস্থিত হৈছে। তেওঁলোক হোটেল মেফেয়াৰত ইতিমধ্যে বাহৰ পাতিছে আৰু পঞ্জাৱ কিংছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ইতিমধ্যে তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন চলাই আছে আৰু অনুশীলন কৰা ঠাইলৈ কোনো লোকক যাবলৈ দিয়া হোৱা নাই, যাতে কোনো ধৰণৰ অসুবিধা নহয়। খেলুৱৈসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনুশীলন দেখাবলৈ দিয়া হোৱা নাই। অনুশীলনৰ ওচৰলৈ কোনো সাধাৰণ লোকেই হওক বা সংবাদ মাধ্যমক অনুশীলন কৰা ঠাইলৈ যাবলৈ দিয়া হোৱা নাই। কিন্তু আমি দূৰৰ পৰা, যদি বনজিতে সম্ভৱ হয় দূৰৰ পৰা সেই দৃশ্যাংশ দেখাব, দেখিবলৈ পাইছে যে ইয়াতে আচলতে পঞ্জাৱ কিংছৰ দলটোৱে তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন অব্যাহত ৰাখিছে আৰু পৰহিলৈ অৰ্থাৎ 15 মে' তাৰিখে তেওঁলোকে ৰাজস্থানৰ বিৰুদ্ধে তেওঁলোকে যুঁজত অৱতীৰ্ণ হ'ব। ইতিমধ্যে পঞ্জাৱ এলিমিনেট হৈছে, কোৱালিফায়াৰ দৌৰৰ পৰা তেওঁলোক বাহিৰ হৈছে। কিন্তু শেষৰখন খেল যিহেতু পঞ্জাৱৰ কাৰণে আৰু এইখন খেল তেওঁলোকে জয়ী হৈ তেওঁলোকৰ এই ছিজন সামৰিব বিচাৰিব। কিন্তু ৰাজস্থানৰ বাবেও এইখন অতি গুৰুত্বপূৰ্ণ খেল, কিয়নো ৰাজস্থানে একেৰাহে 3খন খেলত পৰাজয় বৰণ কৰিছে। শেহতীয়া যি 3খন খেল আছে সেই 3খন খেলত কিন্তু ৰাজস্থানে পৰাজয় বৰণ কৰিছে। গতিকে এই 2খন খেল, লাষ্টৰ যি লীগ পৰ্যায়ৰ শেষৰ 2খন খেল, 2খন খেল ৰাজস্থানৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো পইণ্টছ তালিকাৰ শীৰ্ষত থাকিবলৈ হ'লে এই 2খন খেলতে জয়ী হ'ব লাগিব। আৰু 19 তাৰিখত যিখন খেল কলকাতাৰ লগত আছে, কলকাতা ইতিমধ্যে কোৱালিফাই কৰিছে আৰু যদি কলকাতাক পৰাস্ত কৰিব পাৰে তেতিয়া হয়তো পইণ্টছ টেবুলৰ শীৰ্ষত তেওঁলোকে থাকিব পাৰিব। গতিকে এখন খেল প্ৰয়োজন ৰাজস্থানক, এখন খেল জয়ী হোৱাৰ প্ৰয়োজন কোৱালিফাই কৰিবৰ বাবে আৰু 2খন খেল জয়ী হোৱাৰ প্ৰয়োজন টেবুল টপাৰ হ'বৰ বাবে। গতিকে 2খন খেলেই যথেষ্ট গুৰুত্বপূৰ্ণ আৰু 2খন খেলৰ বাবে যি টিকেট ইতিমধ্যে সম্পূৰ্ণ বিক্ৰী হৈছে। কলকাতাৰ খেলখন প্ৰাঞ্জল, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ শেহতীয়া পৰিৱেশ পোনপটীয়াকৈ দেখুওৱাৰ বাবে।